এয়া মোৰ ঘৰৰ সৰু গাৰ্ডেন। এই গাৰ্ডেনতনো কি ফুল আছে, কি ফল আছে, মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ। এই যে হাইব্ৰিড গোলাপ, প্ৰথমে এইটো আৰম্ভ কৰিলোঁ। হাইব্ৰিড গোলাপ হয় আৰু ইয়াৰ লগতে আছে পমেগ্ৰেনেট, ডালিম। এইটো ডালিমটো লাগি আছে ইয়াতে 4টা 5 6 7 8 9 10টা ডালিম এবছৰ লাগিছে, নতুনকে লাগিছে। এই যে আৰু ইফালে আছে যে ড্ৰেগনৰ ফুল ধৰিছে কেইটামান। এই যে নতুনকৈ এইটো দ্বিতীয় বছৰ হ'ব। এই যে ফুল কেনেকুৱা আহিছে, ড্ৰেগন হয় এইটো, খাবলৈ খুব ভাল। আৰু এইটো তিতা কেৰেলা, এইটো 2-3 বাৰ খালোঁ। এই যে লাগি আছে সৰু জাত তিতা কেৰেলা। এই যে মই খাই খুব ভাল পাওঁ তিতা কেৰেলা এইটো। আৰু এইটো হৈছে লেচৰা মাহ। এই যে এইটো ষ্টাইলত বহুতে আমাৰ অঞ্চলত নকৰে, আমাৰ গাঁৱৰ মানুহে এনে চাং দিয়ে, কিন্তু এই ষ্টাইলটো বহুতে নকৰে। মই এবাৰ প্ৰথমবাৰ এইটো ষ্টাইলত কৰিছোঁ। এই যে ছিঙিবলৈ খুব সুবিধা, আপোনাৰ কষ্ট নাই। আৰু বাগানটো খুব চাফা কৰি ৰাখিছোঁ মই এইবছৰ। এইটো আপেল গছ। এইটো 2 বছৰ হ'ব আৰু এতিয়ালৈকে ফল ধৰা নাই। এইটো আপেল গছ। এই যে চাওক, এই লেচৰা মাহ কেনেকৈ লাগিছে। ছিঙিবলৈ খুব সুবিধা, ওচৰতে আপোনাৰ কোনো কষ্ট নহয়। এই যে 2 সাঁজমান খোৱা হ'ল লেচৰা মাহ। এইটো বগা জাত আৰু এইটো সেউজীয়া জাত। এই যে ধুনীয়াকৈ লাগিছে। তো এতিয়া খোৱা আৰম্ভ কৰি দিছোঁ। আৰু দেখাম, এইটো হৈছে কি ক'ব, এইটো জামু। এইটো বেছি ফল ধৰা নাই। জামু মানে প্লাম বুলি ক'ব। প্লাম এক প্ৰকাৰ বগৰীয়ে হয়। এই যে কেনেকৈ লাগিছে, এক প্ৰকাৰ বগৰীয়ে হয় এইটো। আৰু ইফালে দেখাম আপোনাক, এইটো জাপানৰ আম, একেবাৰে খুব চাপৰতে লাগে। এইটো জাপানৰ আম, এটা পচি গৈছে দেখোন। জাপানৰ আম ধুনীয়াকৈ লাগিছে, বেছি লগা নাই। এই যে চাওক, এইটো জাপানৰ আম। এই যে কেনেকৈ লাগি আছে, খুব চাপৰতে লাগে, গছো বেছি ওখ নহয়। এই যে জাপানৰ আম। এইটো অনলাইন অৰ্ডাৰ দিয়া হৈছিল। আৰু এইটো হৈছে বিলাতী বগৰী। এইটো এইবাৰ কাটি দিয়া হৈছে। কাটি দিলে হেনো ভাল ফল ধৰে, পোকে নাখায়, সেইবাবে কাটি দিয়া হৈছে। আৰু এতিয়া
12 মাহ এইটো বেঙেনা লাগি থাকে এইটো ৰাতিপুৱা এবাৰ ছিঙা হ'ল এইটো 12 মাহ বেঙেনা লাগিয়ে থাকে আৰু এইফালে এইটো কমলা আৰু এটা আম দেখাওঁ এই আমটো এই বছৰ লাগিছে সব কিমান সৰু গছ ইয়াতে প্ৰায় 23টা মান আছে 23 এই যে আমটো সব কি ধুনীয়া একদম পকে খোৱা নাই কেনেকুৱা টেষ্ট হ'ব এইটো নাজানো বৰ্তমান খাই পোৱা নাই এই সব ওচৰতে একেবাৰে লাগিছে বেছি ওখ নহয় গছটো এইখিনি আৰু ইফালে আছে এইটো নৰসিংহ পাত নৰসিংহ পাত আৰু এইবিলাক প্ৰত্যেক তামোল গছতে পাণ লগাইছে এইবাৰ পাণবিলাক ধুনীয়া হৈ আহি আছে এই যে সব পাণ এইবিলাক পাণ আৰু এইফালেও বেঙেনা আছে এইটো ভাত কেৰেলা এতিয়াহে এইটো পগাই আছে পাণ পাণবিলাক খুব চেহেৰা ভাল হৈছে তেনেকৈ উঠি আছে লাহে লাহে উঠি আছে আৰু এইটো ৰঙা মেষ্টা টেঙা এইটো খাই ভাল লাগে ৰঙা মেষ্টা টেঙা এইটো লেচু গছ এইবছৰ লগা নাই 2-1টা লাগিছে খালি বেছি লগা নাই জাপানিজ গোলাপ ফুল ব্ল্যাক কালারের গোলাপ টমেটো লেডি ফিঙ্গার এইখানে